গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে যাৰ কোনো নাই তেওঁৰ লগত সদায় ভগৱান থাকে। তো বন্ধুসকল, যেতিয়া আমি বিপদত পৰোঁ, সমস্যাত পৰোঁ, আমি চাৰিওফালে অন্ধকাৰ দেখা পাওঁ। সকলোৱে আমাৰ লগ এৰা দিয়ে। মা দেউতা, বাই ভনী, ককাই ভাই, সম্বন্ধীয়, পৰিয়াল, ওচৰ চুবুৰীয়া, বন্ধুবৰ্গ সকলোৱে আমাৰ লগ এৰা দিয়ে। ৰোগ ব্যাধিয়ে যেতিয়া আমাৰ লগ দিয়ে, বেমাৰ আজাৰে যেতিয়া আমাৰ লগ দিয়ে, তেতিয়া আমাৰ চিন্তাধাৰা, আমাৰ বুদ্ধি, আমাৰ মনলৈ এটাই ভাৱ আহে, আৰু সেয়া হৈছে ঈশ্বৰ, ভগৱান। হয়নে? আমাৰ যেতিয়া চাৰিওফালে আমি একো দেখা নাপাওঁ নহয়, আমি একেবাৰে যেতিয়া অকলশৰীয়া হৈ পৰোঁ, তেতিয়া আমাৰ বুদ্ধি কেন্দ্ৰিত হয় ভগৱানৰ ফালে, ঈশ্বৰৰ ফালে। হয়নে? আমি ঈশ্বৰকে বিচাৰোঁ, আৰু সেয়াই প্ৰমাণ বন্ধুসকল যে যাৰ কোনো নাই তেওঁৰ লগত সদায় ভগৱান থাকে। যদি ভগৱান নাথাকিলেহেঁতেন নহয়, তেতিয়াহ'লে আমাৰ বুদ্ধি, যেতিয়া আমি একেবাৰে অকলশৰীয়া হৈ পৰোঁ, যেতিয়া একেবাৰে চাৰিওফালে অন্ধকাৰ দেখা পাওঁ নহয়, তেতিয়া আমাৰ বুদ্ধি কেতিয়াও ভগৱানৰ ফালে কেন্দ্ৰিত নহয়। আমাৰ অট'মেটিকলি ভগৱানৰ ফালে কেন্দ্ৰিত হয়। কিয় কাৰণে? যে যাৰ কোনো নাই তেওঁৰ লগত সদায় ভগৱান থাকে। কিন্তু আমি ভগৱানক পাব লাগিব, আমি ভগৱানক পোৱাৰ চেষ্টা কৰিব লাগিব। আমাৰ কেতিয়াবা কি হয়, আমি ভগৱানক চিন্তা কৰোঁ, ভগৱানক প্ৰাৰ্থনা কৰোঁ, হয়নে? কিন্তু আমাৰ যোনটো মনোবাঞ্ছা, আমাৰ যোনটো কামনা, সেইখিনি সিদ্ধি নহয়। হয়নে? আমি যি কষ্টত থাকোঁ বা যি দুখত থাকোঁ, আমি যি অকলশৰীয়া অনুভৱ কৰোঁ, সেইটো হৈয়ে গৈ থাকে। আমাৰ কেতিয়াও আমাৰ ভাল নহয়। তাৰ একমাত্ৰ কাৰণ হৈছে আমি ওপৰে ওপৰে ভগৱানক চিন্তা কৰোঁ, ওপৰে ওপৰে ভগৱানক প্ৰাৰ্থনা কৰোঁ। হয়নে? আমাৰ শব্দ বাক্যই ভগৱানে নুশুনে, আমাৰ ভগৱানে শুনে আমাৰ অনুভৱ, আমাৰ ভাৱনা। হয়নে? আমি ভগৱানক অনুভৱ কৰিব লাগিব, আমি ভগৱানক চিন্তা কৰিব লাগিব। হয়নে? আমাৰ অনুভৱৰ পৰা ওলাব লাগিব যে মোৰ কষ্ট হৈছে, মোৰ দুখ হৈছে, মোক সকলোৱে লগ এৰা দিছে, সেই বস্তুটো অনুভৱ কৰিব লাগিব। তেতিয়া ভগৱানে আমাক লগ দিব। হয়নে? যেনেকৈ বন্ধুসকল, সুদামা একেবাৰে অকলশৰীয়া হৈ পৰিছিল। সুদামা চাৰিওফালে অন্ধকাৰে বেৰি ধৰিছিল, একেবাৰে দৰিদ্ৰ হৈ পৰিছিলে, কাপোৰ কানি ফাটি চিঙি শেষ হৈ গৈছিল। হয়নে? টকা পইচা, ৰোগ, মানে সকলো শেষ হৈছিলে। ৰোগ ব্যাধিয়ে দেখা দিছিলে, বেমাৰে দেখা দিছিলে। হয়নে? সুদামাক কোনোৱে লগ দিয়া নাছিলে, সকলোৱে লগ এৰি দিছিলে। আনকি তেওঁৰ যোনজন ভাল বন্ধু আছিলে, সুদামাতো ব্ৰাহ্মণ আছিলে ন, সুদামা যোনজন ব্ৰাহ্মণ একেবাৰে ভাল বন্ধু আছিলে, তেওঁ অজস্ৰ টকা পইচা ঘটিছিলে, ধন সম্পত্তি কৰিছিলে। কাৰণ সেইজন বন্ধুৱে সদায় ৰজাৰ ওচৰত যায়, ভাল জ্ঞান দিয়ে, হয়নে? পূজা কৰে, মন্ত্ৰ পঢ়ে। কিন্তু সুদামাই অসত্যক স্বীকাৰ কৰিবলৈ বিচৰা নাছিলে। হয়নে? সুদামাৰ মতে ৰজাক বা কাক বা অসত্য জ্ঞান দিব বিচৰা নাছিলে। হয়নে? অসত্য মন্ত্ৰৰে পূজা কৰিব বিচৰা নাছিলে, সদায় সত্যক স্বীকাৰ কৰিছিলে। সেইকাৰণে সুদামাক কোনো বিচৰাও নাছিলে। কাৰণ সদায় মানুহে অসত্যহে বিচাৰে। হয়নে? মিছাটোহে বিচাৰে, আৰু মিছাটো বিচৰাৰ কাৰণে যোনে মিছা ক'ব পাৰে, যোনে অসত্য পথত যাব পাৰে, তেওঁহে ধন ঘটিব পাৰে। সুদামা সত্যত আছিলে, সদায় কাকো বিচৰা নাছিলে। সেইকাৰণে সুদামাৰ অৱস্থা বেয়া হৈ গৈছিলে, একেবাৰে দৰিদ্ৰ দুখীয়া হৈ পৰিছিল। আনকি সুদামাক নিজৰ পত্নীও লগ এৰা দিছিলে। পত্নীও যিকোনো বেয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিলে, যিকোনো কথোপকথন শুনাব চেষ্টা কৰিছিলে। হয়নে? সুদামাৰ পত্নীয়ে সদায় সুদামাক এটা কথা কৈছিলে যে তোমাৰ ভগৱান, তোমাৰ বন্ধু ঈশ্বৰ হয়, ভগৱান হয়। তুমি শ্ৰীকৃষ্ণ ভগৱানৰ ওচৰত নোযোৱা কিয়? শ্ৰীকৃষ্ণ হেনো তোমাৰ বন্ধু হয়। শ্ৰীকৃষ্ণ যদি তোমাৰ বন্ধু হয়, শ্ৰীকৃষ্ণতো ভগৱান হয় তুমি কৈছা, তো শ্ৰীকৃষ্ণৰ ওচৰত গ'লেই দেখোন হৈ যায়। এটা ডাঙৰ লিষ্ট বনাই দিছিলে যে যোৱা, তুমি এইখিনি লিষ্ট লৈ যোৱা, আৰু ভগৱানক, তোমাৰ বন্ধু ভগৱান শ্ৰীকৃষ্ণক বিচৰাগে, এইখিনি মোক লাগে বুলি। শ্ৰীকৃষ্ণ ভগৱানেতো তোমাৰ বন্ধু হিচাপে তোমাক দিব ন, তুমি যোৱা।
মানে পত্নীয়ে খুব জোৰ কৰিছিলে, তথাপিও সুধামাই এটাই কৈছিলে, মই বিচাৰিব নোৱাৰোঁ। আৰু সেইবাবে পত্নীয়ে সদায় কথা শুনাবলৈ ধৰিলে। আৰু যেতিয়া সদায় কথা শুনিব পালে, তেতিয়া সুধামাৰ মনলৈ ভাৱ আহিলে যে পত্নীয়ে যেতিয়া কৈ আছে গৈ চাওঁচোন। আৰু সেই চিন্তা কৰি সুধামা শ্ৰীকৃষ্ণ ভগৱানৰ ওচৰলৈ গ'ল, দ্বাৰিকালৈ গমন কৰিলে। আৰু যেতিয়া গৈ আছিলে, পথত চিন্তা কৰি গৈ আছিলে, সুধামাই গৈ চিন্তা কৰিছে যে মই কেনেকৈ মই মোৰ সখাক, মোৰ বন্ধুক মই কেনেকৈ কওঁ যে মোৰ ইমান দুখ, মোৰ ইমান কষ্ট, মই কেনেকৈ বিচাৰিম। সেই চিন্তা, সেই ভাৱনালৈ লৈ গৈ আছিলে যে মই কেনেকৈ বিচাৰিম, মই ভগৱানক শ্ৰীকৃষ্ণক মই কেনেকৈ কওঁ যে মোৰ কষ্ট, মোৰ কেনেকৈ বিচাৰিম বস্তু। সেই চিন্তা কৰি আগুৱাই গৈ আছিলে। আৰু তেনেকুৱাতে ওপৰৰ পৰা বিষ্ণু আৰু লক্ষ্মী মাতাই দেখি আছিলে। দেখি পালে বিষ্ণুৱে তেতিয়া লক্ষ্মী মাতাক কৈছিলে যে চোৱা সুধামা কিমান সহজ সৰল, তেওঁ কেনেকৈ বিচাৰিব সেই চিন্তা কৰি গৈ আছে। আৰু তেনেকৈ গৈ পেলাই সুধামা দ্বাৰিকা নগৰ পালেগৈ। আৰু দ্বাৰিকা নগৰত পোৱাৰ লগে লগে মানে গেটৰ সন্মুখত ৰৈ পেলাই গেটৰ সন্মুখত যি মানে সৈনিক ৰৈ থাকে, সৈনিকসকলক ক'লে যে মই শ্ৰীকৃষ্ণ ভগৱানৰ সখা হয়, মই বন্ধু হয়, মই তেওঁক লগ কৰিবলৈ আহিছোঁ, অকণমান লগ কৰিবলৈ দিবনে। তেওঁৰ যেতিয়া মানে সুধামাৰ অৱস্থা সেই সৈনিকসকলে দেখা পালে, তেতিয়া ভাবিলে যে এইজন কেনেকৈ ভগৱান শ্ৰীকৃষ্ণতো এই দ্বাৰিকা নগৰৰ মানে প্ৰভু হয়, ভগৱান হয়, আৰু সেই ভগৱানৰ এইজন কেনেকৈ বন্ধু হ'ব চিন্তা কৰিলে। তথাপিও সৈনিকে এজনে দৌৰ মাৰি গৈ শ্ৰীকৃষ্ণ ভগৱানক ক'লেগৈ যে আপোনাৰ সুধামা বুলি এজন বন্ধু আহিছে আৰু আপোনাৰ কাৰণে ৰৈ আছে। তেতিয়া শ্ৰীকৃষ্ণ ভগৱানে খালী ভৰিয়ে দৌৰ মাৰি আহিলে নিজৰ বন্ধুৰ ওচৰলৈ, নিজৰ সখা ওচৰলৈ, সুধামা আহিছে বুলি। আৰু সুধামাক ওচৰত আহি সুধামাক লৈ গৈ নিজৰ ৰজাৰ আসনত বহুৱালে, নিজতকৈ ওপৰত ৰাখিলে। এয়াই প্ৰমাণ বন্ধুসকল যে যাৰ কোনো নাই তাৰ লগত সদায় ভগৱান থাকে। আৰু সুধামাক সেৱা শুশ্ৰূষা কৰিলে, ভৰি ধোৱালে, সকলো কৰিলে শ্ৰীকৃষ্ণ ভগৱান, হয়নে? কাৰণ যাৰ কোনো নাই তেওঁৰ লগত সদায় ভগৱান থাকে। তো বন্ধুসকল, তাৰপিছত ৰাতি যেতিয়া সুধামাক শ্ৰীকৃষ্ণৰ সখাক বন্ধুক আৰাম কৰিবলৈ দিওঁতে অকলশৰে শ্ৰীকৃষ্ণই সুধামাৰ ওচৰলৈ গ'ল। সুধামাৰ ওচৰত গৈ শ্ৰীকৃষ্ণই সুধামাক সুধিলেগৈ যে এতিয়া এই ৰুমত কোনো নাই, আমি দুটা অকলশৰে আছোঁ, গতিকে তুমি কোৱা তোমাৰ কি দুখ, কি কষ্ট, তোমাক কি লাগে। তেতিয়া সুধামাই একো ক'ব নোৱাৰিলে। তাৰপিছত যেতিয়া বাৰে বাৰে শ্ৰীকৃষ্ণই সুধোতে সুধামাই এটাই ক'লে যে আপোনাৰ আশীৰ্বাদত, তোমাৰ আশীৰ্বাদত মোৰ সকলো ফালে কুশলে মংগলে আছে, সকলো ভাল, মোৰ সকলো কুশলে মংগলে সকলো ঠিকে আছে, চাৰিওফালে মোৰ ভাল। শ্ৰীকৃষ্ণই কিন্তু তাৰপিছতো বাৰে বাৰে সুধিলে যে তুমি সঁচাকৈ কোৱা, তোমাক কিবা লাগে যদি মোক খোজা, মই তোমাক দিম। কিন্তু সুধামাই বাৰে বাৰে এটাই ক'লে যে মোৰ সকলো ফালে কুশলে মংগলে আছে, সকলো ভাল আছে। তাৰপিছত শ্ৰীকৃষ্ণই আকৌ সুধিলে যে তোমাৰ মানে বৌয়ে কিবা কৈ পঠিয়াইছে নেকি? সুধামাৰ ৱাইফৰ কথা সুধিলে যে বৌয়ে কিবা কৈ পঠিয়াইছে নেকি, বৌক কিবা লাগে নেকি, শাৰী লাগে নেকি, গহনা লাগে নেকি, তোমাৰ ল'ৰা ছোৱালীৰ কাৰণে কিবা লাগে নেকি, সেইটো কোৱা। তেতিয়াও সুধামাই এটাই ক'লে তেওঁলোকৰ সকলোৱে চব ঠিক আছে, সকলো কুশলে মংগলে আছে, কোনো নিশ্চিন্ত মনে আছে, কোনো চিন্তা নাই, চাৰিওফালে সকলো ঠিক আছে, কোনো চিন্তা নাই। তেতিয়া উপায়হীন হৈ পেলাই শ্ৰীকৃষ্ণই সুধামাক ক'লে ঠিক আছে, তোমাৰ যেতিয়া সকলো ফালে কুশলে মংগলে আছে, তেতিয়াহ'লে তোমাৰ অতীতলৈ গোটেই জীৱনটোত যাতে তোমাৰ সকলো ফালে কুশল মংগল হওক, ভাল হওক, সেই বুলি আশীৰ্বাদ দি যেতিয়া ওলাই আহিলে শ্ৰীকৃষ্ণ ওলাই আহোঁতে লক্ষ্মী মাতাই শ্ৰীকৃষ্ণক সুধিলে
যে তুমি যে একো নিদিলা তেওঁতো সহজ সৰল সাধাৰণ তুমি জানাই তেওঁ যে দৰিদ্ৰ দুখীয়া তেওঁ যে একোৱেই নাই তুমি সকলো জানা জানিও তুমি তেওঁক একো নিদিলা কেলে তেওঁ নাই বুলি ক'লে যে তুমি গুচি আহিলা তেতিয়া শ্ৰীকৃষ্ণই লক্ষ্মী মাতাক ক'লে যে তুমি নুশুনিলা মই তেওঁক শেষত এটা আশীৰ্বাদ দি থৈ আহিলোঁ যে তুমি যে কৈছা কুশলে মংগলে আছে তোমাৰ জীৱনটো গোটেই জীৱন তুমি যাতে কুশলে মংগলে থাকা ভালে থাকা তাৰ আশীৰ্বাদ দিছোঁ বুলি অৱশেষত সকলো দি থৈ আহিল হয়নে আৰু তাৰ পিছত পিছদিনাখন যেতিয়া ধুনীয়াকৈ কাপোৰ কানি পিন্ধাই বিদায় দিলে সুদামাক শ্ৰীকৃষ্ণই বিদায় দিয়াৰ পিছত যেতিয়া সুদামা ৰাস্তাত ঘৰলৈ উভতিবলৈ ধৰিলে সেই উভতিব ধৰোঁতে মনতে সুদামাই ভাবি আছে মই যদিও সখাক একো নিবিচাৰিলোঁ মোক দেখোন একোৱেই নিদিলে কিয় নিদিলে বা কি নিদিলে বা এনেকৈ মানে সাধাৰণভাৱে ভাবি পালে ঘৰলৈ গ'ল আৰু যেতিয়া ঘৰলৈ গৈ দেখা পাইছে যে তেওঁৰ ঘৰটো এটা অট্টালিকা হৈ পৰিল ৰাজপ্ৰসাদ হৈ পৰিলে তেওঁ নিজেই চিনি পোৱা নাই যে মই মোৰ ঘৰলৈ আহিলোঁ নে মই ক'লৈ আহিলোঁ হয়নে তো সুদামাৰ কাৰণে আগতীয়াকৈ শ্ৰীকৃষ্ণই বিশ্বকৰ্মাৰ থ্ৰুৱেদি সকলো ঠিক কৰি পেলালে সকলো ঘৰ চৰ বনাই ৰাজপ্ৰসাদৰ দৰে ঘৰ বনাই ঠিক কৰি দিলে সকলো ঠিক কৰি দিলে হয়নে কিন্তু সুদামাই গমেই নাপালে যে তেওঁক সকলো হৈ গ'ল তো বন্ধুসকল সুদামা আৰু শ্ৰীকৃষ্ণৰ এই অধ্যায়টোৰ পৰা এই কাহিনীটোৰ পৰা আমি অনুভৱ কৰিব পাৰোঁ আমি জানিব পাৰোঁ যে যাৰ কোনো নাই তেওঁৰ লগত সদায় ভগৱান থাকে কিন্তু ভগৱানক আমি অনুভৱ কৰিব লাগিব আমি অনুভৱ কৰাব লাগিব যে মোৰ কি সমস্যা হৈছে কি বিপদ হৈছে সেইটো আমি অনুভৱ কৰাব লাগিব কাৰণ ভগৱানে আমাৰ অনুভৱ আমাৰ ভাৱনাহে বুজি পায় ভগৱানে আমি যি শব্দ বাক্য দি প্ৰাৰ্থনা কৰোঁ পূজা কৰোঁ সেইবিলাক একো বুজি নাপায় আমি যেতিয়া অনুভৱ কৰিম নহয় আমি য'তেই নহওঁ য'তেই নাথাকোঁ আমি ঘৰত আছোঁ বাহিৰত আছোঁ য'তেই নাথাকোঁ আমি যদি শুদ্ধ ভাৱনাৰে শুদ্ধ মনেৰে যদি আমি ঈশ্বৰক ভাবোঁ চিন্তা কৰোঁ হয়নে আৰু অনুভৱ কৰোঁ যে মোৰ এইটো হৈছে মোৰ এনেকুৱা সমস্যাত পৰিছোঁ মোৰ এনেকুৱা বিপদ এটাত পৰিছোঁ মোক উদ্ধাৰ কৰা প্ৰভু হয়নে সি তেতিয়া ঈশ্বৰে আমাৰ কথা সকলো শুনে কিন্তু বন্ধুসকল আমিতো একদম মানে পূজা পাতল কৰি আমি মানে এখন দীঘলীয়া লিষ্ট উলিয়াই পেলাওঁ যে মোক এইটো লাগিব মোক গাড়ী লাগিব মোক বাংলা লাগিব মোক ঘৰ লাগিব মোৰ চাকৰি লাগে মোৰ এইটো লাগে সেইটো লাগে আমি এখন দীঘলীয়া লিষ্ট উলিয়াই পেলাই ভগৱানৰ ওচৰত ৰাখি দিওঁ হয়নে আমি প্ৰাৰ্থনা কৰোঁ পূজা কৰোঁ কিন্তু পূজা প্ৰাৰ্থনা এইবিলাক নহয় অনুভৱ কৰিব লাগিব আমি সদায় ভগৱানক অনুভৱ কৰিব লাগিব ভগৱানে যেতিয়া আমি অনুভৱ কৰিম নহয় ভগৱানে আমাক সকলো দিয়া আৰম্ভ কৰে ভগৱানে প্ৰত্যেকটো সময়ত আমাক লগ দিয়ে আমি মাত্ৰ ভগৱানক অনুভৱ কৰিব লাগিব বন্ধুসকল সেই বস্তুটো মই নিজেই অনুভৱ কৰিছোঁ আমাৰ যে অজস্ৰ টকা সম্পত্তি দিলেই যে ভগৱানে দিছে সেইটো নহয় ভগৱানে আমাক কেনেকৈ বিপদৰ পৰা উদ্ধাৰ কৰিছে আমাক কেনেকৈ সমস্যাৰ পৰা উদ্ধাৰ কৰিছে আমি কিবা এটা ডাঙৰ বিপদত পৰিছোঁ কিন্তু আমাক ধৰি ৰৈছে সেইটো অনুভৱ কৰিবলৈ লাগিব হয়নে আমি অনুভৱ কৰিবলৈ জানিব লাগিব বন্ধুসকল এই সংসাৰত কোনো লগ নিদিলেও সকলোৱে যেতিয়া লগ এৰি দিব নহয় তেতিয়া একমাত্ৰ উপায় আছে ঈশ্বৰে ভগৱানে সেইকাৰণে আমি যাক বিচাৰিব নালাগে তাক আমি বিচাৰোঁ আমি ওচৰ চুবুৰীয়াক বিচাৰিবলৈ যাওঁ ঘৰৰ মানুহক বিচাৰিবলৈ যাওঁ সম্বন্ধীয় কাক বা বিচাৰিবলৈ যাওঁ যে মোক সহায় কৰক মই বিপদত পৰিছোঁ মোক সহায় কৰক কিন্তু আমি পাহৰি পেলাওঁ যে আমাৰ এজন ওপৰতো বহি আছে যি আমাৰ প্ৰতিটো সময়ত আমাক লগ দিয়ে প্ৰতিটো সময়তে আমাৰ সহযোগিতা কৰে সেই তেওঁক আমি পাহৰি পেলাওঁ আমি যোনখিনি মানুহ সেই মানুহক বিশ্বাস কৰোঁ কিন্তু ঈশ্বৰক বিশ্বাস নকৰোঁ হয়নে আমি ঈশ্বৰক আচলতে আমি যেনেধৰণে ওপৰে ওপৰে ঈশ্বৰক বিচাৰোঁ হয়নে সেইধৰণে নহয় আমি ভিতৰৰ পৰা বিচাৰিব লাগিব আমাৰ ভিতৰৰ পৰা অনুভৱ হ'ব লাগিব ভাৱনা ওলাব লাগিব সেই তেতিয়াহে ঈশ্বৰে বুজি পাব আমাৰ কথা হয়নে তেতিয়াহে জানিব তো আমি যাক বিচাৰিব নালাগে তাক বিচাৰোঁ আৰু যাক বিচাৰিব লাগে তাক নিবিচাৰোঁ হয়নে তো আমি সদায় বন্ধুসকল ভগৱানক বিচাৰিব নালাগে সুদামাই
এটাই হৈছিল, সুদামাই বিচৰা নাছিলে কিন্তু অনুভৱ কৰিছিল, প্ৰত্যেকটো বস্তু অনুভৱ কৰিছিল, হয়নে? তো আমি অনুভৱ কৰিব লাগিব। ঈশ্বৰে অনুভৱহে বুজি পায়, ভাৱনাহে বুজি পায়। ঈশ্বৰে কেতিয়াও আমাৰ শব্দ বাক্যৰে প্ৰাৰ্থনা কৰা সেইখিনিক বুজি নাপায়, হয়নে? তো বন্ধুসকল, যাৰ কোনো নাই তেওঁৰ লগত সদায় ভগৱান থাকে, ভগৱানে হাত ধৰে, মাত্ৰ ভগৱানক বিচাৰিবৰ কাৰণে জানিব লাগিব, হয়নে? শুদ্ধ অন্তৰে শুদ্ধ ভাৱনাৰে আমি অন্তৰৰ পৰা, আমি ভিতৰৰ পৰা ভগৱানক বিচাৰিব লাগিব, তেতিয়াহে আমি ভগৱানৰ পৰা সঁহাৰি পাম, ভগৱানৰ লগ পাম, ঈশ্বৰৰ লগ পাম, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মোৰ ফালৰ পৰা বহুত বহুত আন্তৰিক ধন্যবাদ, কাৰণ মই জানো, মোৰ বিশ্বাস আছে, যেনেকৈ ঈশ্বৰৰ ওপৰত বিশ্বাস, ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওপৰত বিশ্বাস, আপোনালোকৰ ওপৰতো বিশ্বাস। মোৰ ভিডিঅ' এদিন চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।